বৰপেটা অঞ্চলৰ সমীপৰ জাখলিপাৰাত মানসীয় মিছন আঁচনিৰ অধীনত 15গৰাকী দিব্যাংগৰ মাজত ই ৰিক্সা প্ৰদান। বেটিয়াৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ উপস্থিতিতে মথনগুৰি সমষ্টিৰ 15গৰাকী দিব্যাংগ লোকক ই ৰিক্সা প্ৰদান কৰা হয়। আজি বৰপেটা অঞ্চলৰ সমীপৰ জাখলিপাৰাত মথনগুৰি সমষ্টিৰ 15গৰাকী আৰ্থিকভাৱে দুৰ্বল তথা দিব্যাংগ লোকক বিতৰণ কৰে 15খন ৰিক্সা। সমষ্টিটোৰ জাখলিপাৰাত অনুষ্ঠিত এখন সভাত 15গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক সম্বৰ্ধনা প্ৰদান কৰি আনুষ্ঠানিকভাৱে প্ৰদান কৰে ই ৰিক্সাসমূহ। বেটিয়াৰ সমাজ কল্যাণ বিভাগৰ মানসীয়া মিছন আঁচনিৰ অধীনত মথনগুৰি পৰিষদীয় সমষ্টিৰ 15গৰাকী বিশেষভাৱে সক্ষম লোকৰ মাজতে ই ৰিক্সা প্ৰদান কৰা হয়। বিশেষভাৱে সক্ষম তথা আৰ্থিকভাৱে দুৰ্বল লোকসকলেও যাতে স্বনিৰ্ভৰশীল হৈ নিজৰ লগতে পৰিয়ালটোক পোহপাল দিব পাৰে সেই উদ্দেশ্য আগত ৰাখি সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে প্ৰতিগৰাকী একোখনকৈ ই ৰিক্সা প্ৰদান কৰে। ই ৰিক্সা লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলে। ই ৰিক্সা বিতৰণ কাৰ্যসূচী বৰপেটা সাহিত্য সভাৰ সভাপতি অৰূপ বায়নকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মিছন হিচাপে আমি প্ৰতি বছৰে আমাৰ দৰিদ্ৰ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে আমি ৰিক্সা প্ৰদান কৰি আছোঁ। আমি যোৱা 2 বছৰ ৰিক্সা প্ৰদান কৰিলোঁ। এইবুলিও আমি আমাৰ বিভিন্ন সমষ্টিৰ লগতে আজি মথনগুৰি সমষ্টিতো আমি ৰিক্সা প্ৰদান কৰিছোঁ। ই ৰিক্সা প্ৰদান কৰাৰ লগে লগে আমি 50,000 টকাৰ যিটো আঁচনি আমাৰ যিসকল দৰিদ্ৰ দিব্যাংগ ভাই ভনী আৰ্থিক উপাৰ্জন নাই বা সহযোগিতা নাপায় ক'ৰ পৰা তেনেকুৱা ধৰণৰ দিব্যাংগ ভাই ভনীসকলক আমি 50,000 টকাৰ এককালীন সাহায্য আগবঢ়াইছোঁ। আমি যোৱা 2 বছৰ এই কাৰ্যসূচী লৈছোঁ। এইবেলি আমাৰ তৃতীয় বৰ্ষ আৰু এই 2 বছৰত আমি প্ৰায় 280জন দিব্যাংগ ভাই ভনীক ৰিক্সা প্ৰদান কৰিলোঁ আৰু 300জন দিব্যাংগ ভাই ভনীক 50,000 টকাৰ আঁচনি প্ৰদান কৰিছোঁ। আজি মথনগুৰি সমষ্টিতো আমি এই ৰিক্সা প্ৰদান কৰিছোঁ আৰু কিছুদিন পিছত আমি 50,000 টকাৰ প্ৰদান কৰিম। তাৰ যিসকল একেবাৰে চলিব নোৱাৰে আৰ্থিকভাৱে দুৰ্বল তেনেকুৱা ধৰণৰ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে এই আঁচনি আমি যুগুত কৰিছোঁ। ঠিক তেনেকৈ আমাৰ UDIDৰ যি প্ৰমাণপত্ৰ দিব্যাংগ ভাই ভনীসকলৰ আমি দেখিছোঁ যে এতিয়াও প্ৰায় হাজাৰ হাজাৰ দিব্যাংগ ভাই ভনী UDID প্ৰমাণপত্ৰ পোৱা নাই। আমি চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত আমি যোৱা 3 বছৰে আমি প্ৰায় 12,000 দিব্যাংগ ভাই ভনীৰ মাজত UDID প্ৰমাণপত্ৰ প্ৰদান কৰিছোঁ আমাৰ বিভাগ আৰু কিছুমান NGOৰ জৰিয়তে। এইবুলিও আমাৰ 24টা যি ICDS প্ৰজেক্ট 24টা ICDS প্ৰতিটা প্ৰজেক্টতে আমি যোৱা 3 মাহত আমি স্ক্ৰিনিং কেম্প কৰিছোঁ আমাৰ বিভাগৰ পৰা আৰু এইবুলি আমি প্ৰায় 24টা প্ৰজেক্টতে আমি প্ৰায় 6,000 দিব্যাংগ ভাই ভনী আমি চিনাক্ত কৰিছোঁ। 6,000 দিব্যাংগ ভাই ভনীয়ে এই UDID প্ৰমাণপত্ৰ পাবলৈ সক্ষম হ'ব। UDID প্ৰমাণপত্ৰটো এনেকুৱা এটি ব্যৱস্থা দিব্যাংগ ভাই ভনীসকলে UDID প্ৰমাণপত্ৰ নহ'লে নিজৰ যি অধিকাৰ বা নিজৰ যি সুবিধা সেইবোৰৰ পৰা বঞ্চিত হয়। চৰকাৰে যিবোৰ সুবিধা দিছে চৰকাৰৰ যিবোৰ কোটা আছে সেইবোৰো তেওঁলোকে নাপাব যদি তেওঁলোকৰ দিব্যাংগ প্ৰমাণপত্ৰ অৰ্থাৎ UDID চাৰ্টিফিকেট নাথাকে। আৰু সেইকাৰণে আমি দৰিদ্ৰ দিব্যাংগ বা ভিতৰুৱা অঞ্চল গাঁও অঞ্চলৰ দিব্যাংগ ভাই ভনী যিসকল বঞ্চিত হৈ আছে UDID প্ৰমাণপত্ৰৰ পৰা আমি তেওঁলোকৰ UDID প্ৰমাণপত্ৰ একেলেঠাৰিয়ে আমি ব্যৱস্থা কৰি দি আছোঁ। ঠিক তেনেকৈ আমি আমাৰ চৰকাৰৰ পৰা যিসকল আমাৰ শিক্ষিত অৰ্হতা সম্পন্ন দিব্যাংগ ভাই ভনী চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ লগে লগে তথ্য প্ৰযুক্তি সম্পন্ন বা অন্যান্য যি এক্সট্ৰা কেৰিকুলাৰ লাগে তেওঁলোক সেইবোৰৰ পৰা বঞ্চিত হৈ আছে, প্ৰশিক্ষণ ল'ব নোৱাৰে। কাৰণ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে কম্পিউটাৰ বা তথ্য প্ৰযুক্তিৰ যি প্ৰশিক্ষণ অলপ কিছু বেলেগ আমাৰ সাধাৰণ লোকে যেনেকৈ শিক্ষণ ব্যৱস্থাৰ প্ৰশিক্ষণ ব্যৱস্থা তেওঁলোকৰ অলপ বেলেগ ধৰণৰ অলপ পাৰ্থক্য আছে। গতিকে আমি এইবাৰ আমাৰ BTR চৰকাৰৰ তৰফৰ পৰা আমি এইবাৰ কোকৰাঝাৰ ITIত তেনেকুৱা ধৰণৰ 48জন শিক্ষিত দিব্যাংগ ভাই ভনীক আমি মাল্টিমিডিয়া কোপা তেনেকুৱা ধৰণৰ কম্পিউটাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। বেম্বোগ্ৰাফ টেইলৰিঙৰ তেওঁলোকৰ যিসকল টেইলৰিং সেই টেইলৰিঙত তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা চলি আছে। গতিকে এই শিক্ষণৰ পিছত তেওঁলোকে যি চৰকাৰী প্ৰমাণপত্ৰ পাব এই প্ৰমাণপত্ৰৰ জৰিয়তে তেওঁলোকে মকৰাল হ'ব পাৰিব। চৰকাৰী বেচৰকাৰী যি অনুষ্ঠান বা যি নিয়োগ ব্যৱস্থা তেওঁলোকে নিয়োগ হ'ব পাৰিব, হৈ পেলাই নিজৰ জীৱনটো ভালদৰে পৰিচালিত কৰিব পাৰিব। মথনগুৰি সমষ্টি হিচাপে 15খন ৰিক্সা আজি প্ৰদান কৰিছোঁ। অহা দিনতো আমি এই ধৰণৰ ৰিক্সা এককালীন সাহায্য বা UDID প্ৰমাণপত্ৰ
বা বিশেষভাৱে প্ৰশিক্ষণ বিনামূলীয়া প্ৰশিক্ষণৰ আমি ব্যৱস্থা কৰিম। আমি এটি ভাৰত চৰকাৰে এটি অনুষ্ঠানৰ লগত কথা পাতিছোঁ যে আমাৰ যিসকলৰ শিশু অৱস্থাত স্পীচ থেৰাপি মানে জন্মৰ পিছত 5 বছৰৰ ভিতৰত কথা যদি ভালদৰে ক'ব নোৱাৰে বা তেওঁলোকৰ বেলেঞ্চ নাথাকে, চলন ফুৰণত যদি বেলেঞ্চটো নাথাকে বা অলপ মানে কিবা বেলেঞ্চ কিছুমান মানে জেনেৰেল নহয়, সাধাৰণ যদি নহয় স্বভাৱ চৰিত্ৰবোৰ বা তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰত যিটো মানে হ'ব লাগে তেনেকুৱা যদি নহয়, ব্যতিক্ৰমী হয়, তেনেকুৱা ধৰণৰ এই শিশুসকলক কিছুমান থেৰাপি আছে, স্পীচ থেৰাপি, অকুপেশ্যনেল থেৰাপি, এই থেৰাপিবোৰ দি কাউন্সিলিং কৰি তেওঁলোকক সুস্থ কৰিব পৰা যায় 5 বছৰৰ ভিতৰৰ শিশুসকলক। তেনেকুৱা ধৰণৰ আৰ্লি ইণ্টাৰভেনশ্যন 5 বছৰৰ ভিতৰৰ শিশুসকলক যিসকলৰ অস্বাভাৱিক আচৰণ, স্বাভাৱিক নহয়, ব্যতিক্ৰমী আচৰণ, জেনেৰেল মানে সাধাৰণ নহয়, স্বাভাৱিক নহয়, তেনেকুৱা ধৰণৰ শিশুসকলকো আমি পৰ্যায়ক্ৰমে সেই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ বিভাগৰ জৰিয়তে আমি এনেকুৱা ধৰণৰ কাউন্সিলিং, কোচিং, থেৰাপিৰ দ্বাৰা সুস্থ কৰাৰ এটা চিন্তা কৰিছোঁ। বহুতে ভাল লাগিছে। গৌতম ছাৰে এইটো ৰিক্সা দিয়াৰ কাৰণে, চলি খাবৰ কাৰণে আমাক দিয়াটো বহুত ধন্যবাদ। আৰু আমি ভাল পাইছোঁ, এইটো আমি ক'ব পাৰোঁ যে আজি আচল অৱস্থা মানে এনেকৈ খাওঁ আমি। ইয়াৰ কাৰণে মানে দিয়াৰ কাৰণে বহুত ভাল লাগিছে। ধন্যবাদ জনালোঁ আমি যে এইটো দিছে এই ৰিক্সাখন চলি খাবৰ কাৰণে, সেইকাৰণে ধন্যবাদ। ভাল লাগিছে, ভাল লাগিছে, সহায় কৰিছে। আমি দুখীয়া মানুহ, এই আৰু ভালোভাবে চলবো। সরকারে হিমন্ত বিশ্ব শর্মা যেন বাকি জীবন ভালো মতন চলুন যায়, বহুত ভালো লাগছে, তার জন্য ধন্যবাদ থাকিল। এনে রিক্সা পাইছে, এনে ভাল লাগিছে, সরকারের ধন্যবাদ দিব লাগে।